আপোনালোকে বাৰু গম পায় নে শিলপুখুৰীত যিটো পুখুৰী আছিল তো সেইটো নতুনকে পাৰ্ক এখন বনাই ৰাইজৰ বাবে নতুনকে খুলি দিয়া হৈছে। বোলো কিহে খবৰ চবৰ ভালে আছে নে চবে? নিশ্চয় ভালে আছে। গুৱাহাটীবাসীৰ বাবে এটা ভাল খবৰ। তাৰমানে শিলপুখুৰীত এখন পাৰ্ক আছিলে আগতে, শিলপুখুৰী উদ্যান বুলি। তো এইখন প্ৰায় 2 বছৰমান বন্ধ হৈ আছিল। তো আৰু নতুনকে অপেনিং কৰিছে। যোৱা আগষ্ট মাহৰ 1 তাৰিখে নতুন ৰিন'ভেট কৰি নতুনকে অপেনিং কৰিছে এই পাৰ্কখন। এতিয়া চাওক ধুনীয়াকে সজাইছে পাৰ্কখন। তো তাৰে আগতে মই ইয়াৰে ৰেটটো জনাই দিছোঁ। ইয়াত টিকট মানে 20 টকা নৰ্মেল মানুহৰ কাৰণে। তো 9 বছৰৰ তলৰখিনিৰ ফ্ৰী আৰু মানে বাচ্ছাৰ ফ্ৰী আৰু। তো ইয়াতে টিকট কাউণ্টাৰ আছে, টিকট 20 টকা। মই টিকট কাটি ল'লোঁ। তো এতিয়া মই ভিতৰলৈ গৈ আছোঁ। তাৰ আগতে গেটখন দেখুৱাই দিছোঁ। তো এতিয়া গৈ আছোঁ মই ভিতৰলৈ। যিহেতু নতুন, তো ইয়াতে বৰ্তমান চিকিউৰিটি গাৰ্ড নাই বা তেনেকুৱা ইমান এটা ব্যৱস্থা হোৱা নাই। তো অকল টিকট কাউণ্টাৰত এজন মানুহ দেখিছোঁ, তেওঁ টিকট দি আছে। আৰু মানুহ চানুহ বৰ্তমান নাই, যিহেতু মানে অপেনিং হোৱা গমো পোৱা নাই বহুতে, আৰু নতুন বুলিয়ে ক'ব লাগিব। তো চাওক ইয়াত পুৰা ধুনীয়া হৈ আছে, কিন্তু ধুনীয়া চাফা হৈ আছে। তো এতিয়া মই আপোনালোকক দেখুৱাই আছোঁ পাৰ্কখন। আগতে তাৰমানে এই পুখুৰীটো একদম অৱস্থা বেয়া আছিল, ইমান লেতেৰা হৈ আছিল। ইয়াৰ পাৰবিলাক মানে একদম লেতেৰা, গছৰ পাত জংঘল মানে এনেকুৱা হৈ আছিল। তো এতিয়া নতুনকে যিহেতু কিবা কৰিছে, পাৰ্কখন খুলিছে, তো তাৰ বাবে মানে একদম ধুনীয়া চাফা কৰিছে। আৰু এইবিলাক নতুনকে হয়তো বনাইছে এইবিলাক। তো এইবিলাক ছাইডবিলাক ধুনীয়াকে বনাইছে, পুখুৰীটো অলপ চাফা কৰিছে, পানীবিলাকো অলপ চাফা চাফা দেখিছোঁ এতিয়া। তো আপোনালোকে আহিলে আহিব পাৰে যদি গুৱাহাটীৰ ভিতৰৰে হয়। তো এতিয়া নতুনকে গুৱাহাটীত এখন পাৰ্ক মানে হৈছে আৰু। আপোনালোকে ৰাতিপুৱা আহি খোজ কাঢ়িব পাৰে, ইভিনিং আহি খোজ কাঢ়িব পাৰে। তাৰোপৰি ইয়াতে বহাৰ কাৰণে এটা ধুনীয়া গেলাৰী টাইপ আছে, চেৰি আছে। আৰু ইয়াতে এক্সাৰচাইজ কৰাৰ কাৰণে এইবিলাক আছে, এইটো আছে নতুন, এইবিলাক নতুন, কিন্তু এই এটা আছে। এইখিনি এক্সাৰচাইজ কৰিব পাৰে ৰাতিপুৱা আহিলে আপোনালোকে। তাৰ উপৰি খোজ কাঢ়িব পাৰে, দৌৰিব পাৰে, চাইডে চাইডে গোটেই চাইডটো এনেকে বনাই দিয়া আছে। আৰু এইবিলাক মানে একদম পুৰা নতুন নতুন লাগিছে আৰু। এইবিলাক পুৰা ৰং চং কৰি একদম আৰু নতুন কৰি দিছে, কিন্তু অলপ পানীটো অলপ লেতেৰা হৈছে, হয়তো চাফা কৰিব এইবিলাক। যিহেতু কাম চাম অলপ অলপ চলি আছে কাম। তো চাওক ইমান ধুনীয়া লাগিছে আৰু মানে। আগতে তাৰমানে ৰাস্তাৰে গাড়ীৰে গৈ থাকিলে এই পুখুৰীটো দেখা পাইছিলোঁ। ইমান লেতেৰা, ইমান জংঘল, তাৰমানে বহুত লেতেৰা হৈ আছিল ন। তো এতিয়া নতুনকে খুলি দিছে আৰু খুব ধুনীয়া লগা হৈছে। চব ৰং চং কৰি একদম ধুনীয়া চিকচিকা কৰি দিছে, নতুনকে গছ টছ লগাইছে। আৰু এইবিলাক চাইডবিলাক ধুনীয়াকে টাইলছেৰে ধুনীয়াকে বনাই দিয়া হৈছে ৰাস্তাটো, চাৰিওফালে এনেকে বনাইছে। তো এতিয়া খুব ধুনীয়া লগা হৈছে। আৰু তো আপোনালোকে আহিলে আহিব পাৰে, আহিব। সন্ধিয়া ৰাতিপুৱা খোজ কঢ়াৰ কাৰণেও ধুনীয়া জেগা ওলাইছে। আপোনালোকে আহিলে ইয়াতে ধুনীয়াকে বহিব পাৰে, ধুনীয়াকে টাইম স্পেণ্ড কৰিব পাৰে। তো এক্সাৰচাইজ কৰিব পাৰে, এইবিলাক জিমৰ সামগ্ৰী আছে, সৰু ল'ৰা ছোৱালীৰ খেলৰ সামগ্ৰী আছে এইটো চাইডে। গৰমৰ দিনত কিন্তু ইয়াত বহিব ধুনীয়া হৈছে। আৰু ডাঙৰ ডাঙৰ গছ আছে, তাৰ তলত মানে ইমান ধুনীয়াকে টাইলছ লগাই এইবিলাক ইমান ধুনীয়া চিকচিকা কৰি দিছে। তো ইয়াত বহিব খুব ধুনীয়া হৈছে। তাৰোপৰি ইয়াতে বাথৰুম, লেট্ৰিনৰ এইবিলাকৰ ধুনীয়া ব্যৱস্থা আছে। আৰু মানে এটা ধুনীয়া লগা হৈছে আৰু খুব ভাল লগা হৈছে পাৰ্কখনত আহি। ধৰি লওক আপুনি পাৰ্কখনত খোজকাঢ়ি আছে বা এক্সাৰচাইজ কৰি আছে বা সোমাইছে কিবা কাৰণত, যদি কিবা কাৰণত বৰষুণ দিয়ে, তো আপোনালোকে এই ঘৰটোত সোমাব পাৰে ধুনীয়াকে। তো এইটো এটা মানে হল এটা, ইয়াতে ধৰক মিটিং চিটিঙো কিবা কৰিব পাৰে এনেকে। সেই টাইপত বনোৱা হৈছে তাৰমানে এই ঘৰটো। তো ইয়াতে ফেন চেনো আছে ধুনীয়াকে, ইয়াতে আপোনালোকে ৰেষ্ট ল'ব পাৰে বা কিবা মিটিং চিটিং কৰিলেও ইয়াতে কৰিব পাৰে। আৰু তাৰ মানে লগতে আছে সৰু ল'ৰা ছোৱালী এইবিলাক খেলৰ সামগ্ৰীবিলাক আছে। তো আপোনালোকে আহক, শিলপুখুৰী পাৰ্কখন ধুনীয়াকৈ এনজয় কৰক। তো এইবিলাক চব সৰু ল'ৰা ছোৱালীৰ নতুনকৈ খুলি দিয়া হৈছে এইখন পাৰ্ক। তো এইফালেও আছে, এইবিলাক আছে, চব কিমান ধুনীয়া লগা হৈছে এতিয়া। আগতে তাৰমানে কেতিয়াবা গাড়ীত গৈ থাকিলে এই পুখুৰীটো দেখা পাইছিলোঁ, কিন্তু ভবা নাছিলোঁ যে এইখন এখন পাৰ্ক। কিন্তু এইখন বহুত পুৰণি হৈ আছিল তেতিয়া, আৰু বহুত লেতেৰা হৈ আছিল। কিন্তু এতিয়া নতুনকৈ বনাই তাক ধুনীয়াকৈ সজাই এতিয়া আগষ্ট মাহৰ 1 তাৰিখে এইখন মানুহৰ বাবে খুলি দিয়া হৈছে। তো
তো এতিয়া খুব ধুনীয়া হৈছে, দেখা পাইছে। এইবিলাক ৰং চং কৰি পানীবিলাক চেঞ্জ কৰিছে, আগত কৰি চাফা কৰিছে, ছাইডবিলাক ধুনীয়া কৰিছে। এইবিলাক আগতে খুব লেতেৰা হৈ আছিল, তো এইবিলাক ধুনীয়াকৈ চাফা কৰি দিছে। আৰু এতিয়া মানে খুব ধুনীয়া হৈছে পাৰ্কখন। তো এতিয়া মানুহ আহিব পাৰে ধুনীয়াকৈ, সন্ধিয়া ৰাতিপুৱা খোজ কাঢ়িব পাৰে। ইয়াত খোজ কঢ়াৰ কাৰণে ধুনীয়া এটা ৰাস্তা বনাই দিয়া আছে, চাৰিও চাইডে আছে এনেকৈ, মানে খুব ভাল লগা হৈছে। তো আপোনালোকে আহিব। এইখন শিলপুখুৰীত যিটো পুখুৰী আছিল, তো সেই পুখুৰীটোৱে এইটো। তো এয়া হৈছে শিলপুখুৰী বাছ ষ্টপেজ, তাৰে কাষতে আছে। আৰু ইয়ালৈ আহিলে এটা কথা মনত ৰাখিব আপোনালোকে, ইয়াতে কিন্তু সোমবাৰে বন্ধ থাকে। তো এইটো কথা মনত ৰাখিব। তো আৰু এয়া টিকটৰ প্ৰাইচ, টিকট 20 টকা। বা ফটোগ্ৰাফী কেমেৰা থাকিলে এইবিলাকৰ ৰেটবিলাক অলপ বেলেগ ধৰণৰ হ'ব। তো এইখন চাই লওক আপোনালোকে।